হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ এটা খুবেই সোৱাদ ভৰা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ লাই শাকৰ লগত লোকেল মুৰ্গী মাংস। মই প্ৰথমতে লাই শাক, বিলাহী, জলকীয়া, আদা, নহৰু সকলোখিনি উলিয়াই ৰেডি কৰি লৈছোঁ। আৰু আনি থৈছোঁ লোকেল মুৰ্গী মাংস ৰেডি কৰি থৈছোঁ। এতিয়া মই পিঁয়াজো ৰেডি কৰিলোঁ। গোটেইখিনি যি লাগিব গোটেইখিনি মই যোগাৰ কৰি লৈছোঁ পোনপ্ৰথমে। এতিয়া মই বিলাহী কাটিলোঁ, পিঁয়াজ কাটিলোঁ আৰু জলকীয়া জোখ অনুপাতে দিব আৰু আপোনালোকে। মই 3টামান দিছোঁ আৰু এতিয়া মই কেৰাহীখন গেছত উঠাই তাতে দিছোঁ মিঠাতেল আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি এড কৰি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম অকণমান। পিঁয়াজখিনি ভাজি থাকোঁতেই তাতে মই অকণমান বিলাহীও এড কৰি দিছোঁ। গোটেইখিনি বিলাহী মই এতিয়া দিয়া নাই, পিছত দিব লাগিব। আৰু মই বিলাহীখিনি দিয়াৰ পিছত ইয়াতে সোৱাদ অনুসাৰে নিমখো দি লৈছোঁ। আৰু এতিয়া এড কৰিছোঁ মই ইয়াতে আদা নহৰু বাটি থোৱাখিনি। আৰু তাৰপিছত এড কৰিছোঁ মই হালধি গুড়া। এতিয়া ধুনীয়াকৈ ভাজি ল'ম। ভাজি পেলাই ইয়াতে মই এতিয়া এড কৰি দিছোঁ হালধি গুড়া। এতিয়া মই এড কৰিছোঁ ইয়াতে চিকেন মছলা। ধুনীয়াকৈ হালধি গুড়া দিয়াৰ পিছত ভাজি ল'লোঁ অকণমান পিঁয়াজখিনি। তাৰপিছতহে মই চিকেন মছলাখিনি এড কৰিছোঁ আৰু ধুনীয়াকৈ পিঁয়াজখিনি দেখিছে নহয়, কি ধুনীয়াকৈ মই ভাজি লৈছোঁ। পিঁয়াজখিনি পূৰা গলি যোৱালৈকে ধুনীয়াকৈ এনেদৰে ভাজি ল'ব, তেতিয়া তাৰ সোৱাদটো বৰ ধুনীয়া আহে। এতিয়া মই ইয়াতে এড কৰিছোঁ চিকেনখিনি। চিকেনখিনি এড কৰাৰ পিছত মই অকণমান ধুনীয়াকৈ এতিয়া মছলাখিনি লগাকৈ ভাজি ল'ম। মছলাখিনি মাংসত ধুনীয়াকৈ লগালৈকে ভাজি ল'ব। মই ভাজি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই এড কৰিছোঁ জিৰা গুড়া। জিৰা গুড়াখিনি এড কৰাৰ পিছতো মই আকৌ ধুনীয়াকৈ অকণমান লৰাই ল'লোঁ, যাতে গোটেইখিনি মাংসতে তাৰ সোৱাদ আহে। আৰু ধুনীয়াকৈ ভাজি লোৱাৰ পিছত ইয়াতে মই কাটি ৰাখি থোৱা আলু এড কৰিছোঁ। আলু মই দিছোঁ জোখ অনুপাতে, যিহেতু মই দুজনৰ কাৰণে বনাইছোঁ। আলুখিনি এড কৰাৰ পিছত আকৌ ধুনীয়াকৈ মই ভাজি ল'লোঁ। ভাজি অকণমান হোৱাৰ পিছতে মই ইয়াতে এড কৰিছোঁ বিলাহী। কাটি থোৱা বিলাহীখিনি মই প্ৰথম অকণমান তেলত দিছিলোঁ আৰু বাকীখিনি মই এতিয়া ভাজি লোৱা মাংসখিনিৰ ওপৰত এড কৰি দিছোঁ। আৰু এতিয়া মই এড কৰিছোঁ ইয়াতে জালুকৰ গুড়া। লোকেল মুৰ্গীৰ মাংস বনালে সদায় জালুকৰ গুড়া অকণ দিলে খাই ভাল লাগে। তাতে এতিয়া ঠাণ্ডাৰ ছিজন, সেইকাৰণে অকণমান জালুকৰ গুড়াও দি লৈছোঁ। জালুকৰ গুড়া এড কৰাৰ পিছত আকৌ অকণমান টাইম মই মাংসখিনি ভাজি ঢাকোন দি ৰাখিলোঁ। তাৰপিছত এতিয়া মই দেখাই দিছোঁ মাংসখিনি কি ধুনীয়া কালাৰ আহিছে, দেখিছেনে? এতিয়া মই ইয়াতে গৰম পানী এড কৰিছোঁ। গৰম পানী দি দিছোঁ জোখ অনুপাতে। আৰু লোকেল মুৰ্গী মাংসৰ জোলটোহে বেছিকৈ খাই ভাল লাগে, সেইকাৰণে পানী অকণমান বেছিকৈয়ে দিছোঁ। এতিয়া মই ঢাকোন দি থ'ম অকণমান টাইমৰ কাৰণে। আৰু ঢাকোন খোলাৰ পিছত চাওকচোন মাংস কি ধুনীয়াকৈ উতল আহিছে আৰু কালাৰো বহুত ধুনীয়া হৈছে। উতলি আছে মাংস মোৰ।
অলপ দেৰি উতল অহাৰ পিছত এতিয়া ইয়াতে লাই শাকখিনি দিব হৈছে আৰু উতল অহাৰ পিছতহে লাই শাকখিনি দিছোঁ মই ইয়াতে এতিয়া মই লাই শাকখিনি হাতেৰে ধুনীয়াকৈ ছিঙি পেলাই এড কৰি দিম ভিডিঅ'টোৰ শেষত মই এটাই কথা ক'ব বিচাৰিছোঁ প্ৰথমবাৰ বনাইছিলোঁ লোকেল মুৰ্গী আৰু লাই শাক খাবলৈ বহুতেই টেষ্টি হৈছিলে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব সুন্দৰকৈ মই লাই শাকখিনি দি দিলোঁ ইয়াতে এতিয়া মই জুইটো অকণ কমাই উতলিবলৈ দিম ঢাকোন দি আৰু শেষত মই আপোনালোকক মোৰ আজি থালিখন দেখাইছোঁ থালিখনত আছে এয়া লোকেল মুৰ্গী মাংস লাই শাকৰ লগত আৰু জলকীয়া আৰু ভাত এনেদৰে আজি ৰাতিৰ সাজ ৰেডি কৰি ল'লোঁ খাবলৈ আৰু শেষত ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই